মন্দিৰ যাবলৈ ৰেডি হৈছোঁ, সেইকাৰণে চুলি তুলি তিয়াই লৈছোঁ অলপ আৰু অকণমান ষ্টাইলো কৰি লৈছোঁ। তো আহি পালোহি সাই বাবা মন্দিৰ। এইটো হৈছে ভিতৰৰ এম্বিয়েন্সটো, মানে বহুত শান্ত পৰিৱেশটো। আৰু এই ধূপ চুপ লৈ লৈছোঁ ইয়াতে থালিতে। তাৰপিছত চাকি ধূপ জ্বলাই লৈছোঁ, যিহেতু চাকি ধূপ বাহিৰতে জ্বলাব লাগিব। তো সাই বাবা দৰ্শন কৰিলোঁ আৰু চাৰিপিনে ৰাউণ্ডটো দেখাই দিছোঁ। ইয়াতে দেখিছে ৰঙা ৰঙা সূতা লগাই থোৱা আছে, ইয়াত মানে মনত মাঙে আৰু। তাৰপিছত মেইন মন্দিৰলৈ এতিয়া ষ্টেয়াৰকেছ দি গৈ আছোঁ। তো ভিতৰৰ মন্দিৰটো এইটো হয়। আৰু এতিয়া বায়ে মানে কেক ল'বলৈ ৰখিলে, কেকটো ল'লে আৰু এতিয়া ডাঙৰ দাহঁতৰ ফ্লেট পালোহি। আৰু আজি আমাৰ ভতিজা বাৰ্থডে, সি আজি 18 years হ'ল। পোৱালিবোৰ ইমান সোনকালে ডাঙৰ ডাঙৰ হৈ যায় হয়নে। তো সি এতিয়া মানে আমি যে যাম এইটো মানে তাৰ কাৰণে ছাৰপ্ৰাইজ আছিলে। তো বাই তাৰ ফেভৰেট ফ্লেভাৰ এটা ল'লে, মানে চকলেট ফ্লেভাৰ। এতিয়া মাকক মানে খুৱাই দিছে কেকটো, মাকে এতিয়া পুতেকক খুৱাই দিছে। মানে পুতেক মানে মাকতছে ওখ হ'ল। তাৰপিছত ডাঙৰ পেহীয়েকক খুৱাইছে, তাৰপিছত মোক সৰু পেহীয়েকক।